শুনিবলৈ পাইছোঁ BPF সম্পৰ্কত বিৰূপ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে অশোক সিংহালে কি ক'ব এই সন্দৰ্ভত পোনপ্ৰথমে ঢেকীয়াজুলি ৰাইজ আৰু অসমবাসী ৰাইজ হোলীৰ শুভেচ্ছা থাকিল লগতে আমাৰ নিউজ চেনেলৰ সকলো দাদাসকললৈ কি ক'ম এখেতে কৈছে ঢেকীয়াজুলিত BPF নাই কোনে কৈছে অশোক সিংহালে তো যিটো নেকি কৈছে যে BPF দলটোক মানে ইনচাল্ট কৰিছে এখেতে আজিলৈকে BPF দল হৈ পেলাই আমি বিজেপিক আজিলৈকে যেহেতু এলায়েন্সত আছে আমি সেই হিচাপত আমি আজিলৈকে একো কোৱা নাই কিন্তু এখেতে সৌসিদিনা আমাৰ যেতিয়া নেকি আমাৰ CM ছাৰে গুপ্তেশ্বৰ দেৱালয়ৰ পৰা যিটো নেকি যাত্ৰা আশীৰ্বাদ যাত্ৰা তাৰ দুদিন আগত অশোক সিংহালে কি কৰিছে আমাৰ ইয়াত BPF দলৰ বেনাৰ পোষ্টাৰ হাগ্ৰামা মৈলী ছাৰৰ পোষ্টাৰ লগতে ৱাল পেন গোটেই কথাক আঁতৰাই দিছে এখেতে কয় BPF দল নাই ইমান মিছা কথা কেলে আমাক কি জাম্বা ভাবিছে নেকি এখেতক আমাক ভাবিছে শহীদ নগৰী মানুহকেইটাক এই অলপ মূৰ্খ বুৰ্বক বুলি ভাবিছে আমাক সেইটোতো নহ'ব আৰু এটা কথা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাওঁ ঢেকীয়াজুলিবাসী হিচাপে লগতে আমি BPF দল হৈ আপোনাক জনাওঁ এখেতে যিটো নেকি BPF দলৰ প্ৰতি যোনটো নেকি এগ্ৰেছিভ সেইটো যদি থাকে আপোনাক মই এটাই অনুৰোধ ঢেকীয়াজুলি যিটোখন সিট তাতে যাতে ফ্ৰেণ্ডশ্বিপভাৱে খেলা হয় যেহেতু এখেতে বিচাৰি আছে BPF দলক আহক পাৰে নে মই পাৰোঁ নে সি পাৰে এখেতৰ এই বস্তুটো হৈ আছেতো তো মুখ্যমন্ত্ৰী মহোদয় মই এটাই অনুৰোধ বা আমাৰ মামা সকলোৰে মৰমৰ মামা হেমন্ত বিশ্ব শৰ্মা ডক্টৰ হেমন্ত বিশ্ব ছাৰ মামালে এটাই অনুৰোধ যে ঢেকীয়াজুলিত আপুনি এবাৰ ফ্ৰেণ্ডশ্বিপভাৱে এৰি দিয়ক আমি NDAতে থাকিম NDA এলায়েন্স আছে যেহেতু থাকিব আমাৰ যেহেতু এখেতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আৰু BPF দলক চেলেঞ্জ কৰিছে সেয়েহে আপুনি এবাৰ ঢেকীয়াজুলি যিটো নেকি চিট আপুনি এৰি দিয়ক অশোক সিংহালৰ লগত BPF চাওক কাৰ কিমান কি সাহস আছে এখেতে কৈ আছে মই I am the only one সেইটো নহ'ব কাৰণ সকলোৰে অধিকাৰ আছে সকলোৰে ৰাজনীতিত অহা অধিকাৰ আছে আৰু সকলো দলক সন্মানটো থ'ব লাগে কিন্তু এখেতে যিটো বিজেপি দলৰ নীতি আদৰ্শ সেইটো নোহোৱা কৰি লৈছে আৰু এখেতে যিটো নেকি NDAৰ এলায়েন্সৰ কথাটো কৈছিলে NDAটো মানে এখেতে BPFৰ লগত নাই মিত্ৰতাটো বিচৰা নাই যিটো নেকি এখেতৰ মন্তব্য তো সেয়েহে ঢেকীয়াজুলি চিটখনত ৰাইজকে অলপ জনাওঁ যে যিহেতু ৰাইজে যিহেতু ৰজা তো ৰাইজে বিচাৰিছে BPF দলক খেলা তো এবাৰ অশোক সিংহাল ভিজ BPF ঢেকীয়াজুলি ৰাইজ হিচাপে শহীদ নগৰী ৰাইজ হিচাপে আমি এবাৰ যুঁজ দিওঁ আৰু লগতে এটা বস্তু স্পষ্ট ফ্ৰেণ্ডশ্বিপভাৱে খেলোঁ আহক ঢেকীয়াজুলিত BPF দল আৰু অশোক সিংহাল এবাৰ অশোক সিংহাল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি ঢেকীয়াজুলি নিশ্চয় হ'ব এখেতে হাৰা নিজৰ ভয়ত এখেতে কয় BPF দল নাই এনেকৈ জাম্বা ভাবিছে নেকি ৰাইজে দেখা নাই নেকি আমাৰ ঢেকীয়াজুলিবাসী যে ৰাইজে যে BPF দল আছেনে নাই গাঁৱে ভূঞে কিমান সুধি চাওকচোন BPFৰ কেনেকুৱা চলি আছে এখেতে ভাবিছে মানে মামাৰ ওচৰত আমাৰ CM মামাৰ ওচৰত সি মামাক জাম্বা ভাবিছে যে তাৰ আগত আহি পেলাই বিভিন্ন দল সংগঠনৰ বেনাৰ পোষ্টাৰ ছাইড কৰি পেলাই ৱাল পেন ছাইড কৰি পেলাই মই ইয়াত টিকেটটো পাব লাগে সেইটো কাৰণে আমাৰ CM ছাৰলৈ অনুৰোধ জনাওঁ আপুনি নিজে এবাৰ চাওক ঢেকীয়াজুলিবাসীত সঁচাকৈ অশোক সিংহালক লাগে নে কাক লাগে কিন্তু এটা বস্তু স্পষ্ট যেহেতু এখেতে আমাৰ BPF দলক ডিছৰেছপেক্ট কৰিছে যে BPF দলৰ প্ৰতি যিটো নেকি মন্তব্য দিছে আমি এইটো গৰিহণা দিছোঁ আৰু লগতে আমি এইটো ৰাইজক স্পষ্টকৈ কৰোঁ ঢেকীয়াজুলিবাসীত BPF দল খেলাটো প্ৰায় নিশ্চিত হৈ আছে খালি কেইদিনমান দিন ৰখক আহক সকলোৱে মিলিজুলি অশোক সিংহাল হাতৰ ঢেকীয়াজুলি বাচক শ্লোগানটো আমি আৰম্ভ কৰোঁ আৰু লগতে কি ক'ম NDA এলায়েন্সৰ কথাটো চবেই কয় কিন্তু NDA এলায়েন্স হিচাপে অশোক সিংহালে বিচৰা নাই আমাৰ BPF দলক এইটো স্পষ্ট হৈ গৈছে সেইবাবে ঢেকীয়াজুলি যিটো নেকি চিট আমি তাতেই ফ্ৰেণ্ডলিভাৱে খেলোঁ অশোক সিংহাল পাৰে নে আমি BPF দলে পাৰে অশোক সিংহাল ভিজ BPF দল যিটো নেকি আমাৰ হাগ্ৰামা ছাৰ আৰু BPF দলক এখেতে যিটো নেকি কৈছে আমি সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু CM ছাৰলৈ অনুৰোধ NDA থাকিব এলায়েন্স থাকিব ধুনীয়া কিন্তু অশোক সিংহাল যদি সেই তেনেকুৱা কৰে আমিতো ইয়াতে BPF দলৰ হৈ আমি ইয়াতে খেলাটো একদম প্ৰায় নিশ্চিত